আজি যেহেতু শনিবাৰ আমি আমাৰ বিদ্যালয়ত গঠন কৰি দিয়া গ্ৰুপ হিচাপে তোমালোকৰ আজি কবিতা আবৃত্তিটো লোৱা হ'ব দল হিচাপে আহিবা এতিয়া কোনে প্ৰথমে আহিব ইয়াত আমি লটাৰী কৰিম ৰেড আহিব না গ্ৰীণ আহিব ব্লু আহিব নে ইয়েলো গ্ৰুপ আহিব ইয়াত লটাৰী কৰি যিটো সংখ্যা আহিব 1 আহিলে প্ৰথমে আহিব লাগিব 4 আহিলে শেষত আহিব লাগিব তেনেকৈ তোমালোকে আহিবা এতিয়া প্ৰতিটো দলৰ মন্ত্ৰীসকল আহি এটা এটা কাগজ তুলি লোৱা ইয়াৰ পৰা খুলি নিদিবা ৰবা সবকে আহিব দিয়া এতিয়া খুলি চোৱা কোনে কি নম্বৰ পাইছা কৈ দিয়া 1 কোন 1 ব্লু গ্ৰুপ যোৱা 1 হাজু হৈ থাকা 2 কোন 2 ৰেড গ্ৰুপ যোৱা 3 গ্ৰীণ গ্ৰুপ আৰু 4 ইয়েলো গ্ৰুপ তো লাষ্টত ইয়েলো গ্ৰুপে ক'ব লাগিব এতিয়া আমি আৰম্ভ কৰিম আজি তোমালোকে দা লেটাৰ কবিতাটো আঠাৰিয়ে ইয়াত মুখস্থ দলীয় হিচাপে গোটেই কেইজন সদস্যই আহি গাব লাগিব যিটো দলৰ আটাইতকৈ ভাল প্ৰদৰ্শন হ'ব ইয়াৰ পৰা তোমালোকে মৰ্টন এটা আৰু আমলখি এটা লৈ ল'বা Did put the and begin did হৈছে অলপ অলপ আৰু ভাল হ'ব হাত চাপৰি দি দিয়া ভাল হৈছে হাত চাপৰি দি দিয়া ধুনীয়া হৈছে হাত চাপৰি দি দিয়া এতিয়ালৈকে সবতকৈ ভাল হৈছে যোৱা It is person I care I write the date clearly and put the address and begin. Dearest mummy, did anyone guess? হাত চাপৰি দি দিয়া ইমান এটা ভাল হোৱা না